এই বৰ্ষৰো বিভিন্ন বাহিৰৰহীয়া সাংস্কৃতিক অনুষ্ঠানৰ সৈতে দিবানৈশৰ ক্ৰিকেট প্ৰতিযোগিতাখন আয়োজন কৰিছোঁ। আমাৰ কথা হ'ল কি ডক্টৰ ভূপেন হাজৰিকা দেৱে বিগত সময়ত আমাক এটা কথা শিকাই থৈ গৈছে যে ক্ৰীড়া নহয় খেল ধেমালি নহয় প্ৰতিযোগিতা, ক্ৰীড়াই এক সুন্দৰ জাতিৰ গঠন প্ৰক্ৰিয়াত কৰে সহযোগিতা, আৰু সেই কথাক আমি আদৰ্শ হিচাপে লৈ পেলাই এই প্ৰতিযোগিতাখন আয়োজন কৰিছোঁ। আৰু আমি কেৱল ইয়াত ক্ৰিকেট প্ৰতিযোগিতা বুলিয়ে নহয়, আজি আমি উদ্বোধনী অনুষ্ঠানত অসমৰ জ্যেষ্ঠ সাংবাদিক, অসমৰ সাংবাদিক জগতত সংবাদ জগতত খলকনি সৃষ্টি কৰা তথা অনুপ্ৰেৰণামূলক বক্তব্য বিভিন্ন স্কুল কলেজ প্ৰতিষ্ঠানত দিয়া দীপক শৰ্মা ডাঙৰীয়াক আমন্ত্ৰণ জনাইছিলোঁ এইটো কাৰণে যে আমাৰ অঞ্চলৰ যিখিনি উদীয়মান নৱপ্ৰজন্ম আছে, নৱপ্ৰজন্মই যাতে সেই কথাখিনিৰ প্ৰতি আকৰ্ষিত হয়। তেখেতে যিধৰণে আমাৰ উঠি অহা প্ৰজন্মক অনুপ্ৰেৰণামূলক বক্তব্য দিয়ে, তাৰ পৰা এই কথাখিনি শিকি যাতে নৱপ্ৰজন্ম যাতে আগবাঢ়ি যাব পাৰে। যিদৰে নাহৰণিৰ অতীজৰ এটা নাম আছে যে সাহিত্যাচাৰ্য ছৈয়দ আব্দুল মালিক শ্বাহৰ জন্মভূমি, যি অসমত সমগ্ৰ অসমতে নাহৰণিক চিনি পায়। সেই যি অতীততে মালিক শ্বাহে যি নাম ৰাখি থৈ গৈছিলে, আকৌ যাতে আমাৰ অঞ্চলৰ পৰা তেনেকুৱা ধৰণৰ মানুহৰ সৃষ্টি হয়, যি যাতে অসম নহয় বিশ্বৰ দৰবাৰত যাতে নাহৰণিক পুনৰ জিলিকাই তুলিব পাৰে, তাৰ এক প্ৰচেষ্টা হাতত লৈছোঁ। আৰু এটা কথা কওঁ যে আমাৰ দেৱানগাঁও যুৱক সংঘই এই যি দ খেতি মাটি পথাৰত, আমাৰ ইয়াত খেলপথাৰৰ অভাৱ, কিন্তু দ খেতি মাটিৰ পথাৰ আমি চুৰুকি পেলাই খেলপথাৰৰ সদৃশ বনাই পেলাই ৰাতিৰ আন্ধাৰক প্ৰত্যাহ্বান জনাই পেলাই পোহৰৰ ব্যৱস্থা কৰি পেলাই খেল পাতিছোঁ। আৰু মই সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰক অনুৰোধ জনাম যে আমাৰ অঞ্চলত খেলপথাৰৰ অভাৱ, যদি আজি খেলপথাৰ থাকিল হয়, আমাৰ ল'ৰাই দিন ৰাতি একাকাৰ কৰি পেলাই পথাৰ চুৰুকিব নালাগিল হয়। সেইকাৰণে অনুৰোধ জনাম যে আমাৰ অঞ্চলত এখন খেলপথাৰৰ দৰকাৰ। অসম চৰকাৰে গোলাঘাটৰ বিশেষকৈ জিলা উপায়ুক্ত মহোদয়ক সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাম যে আমাৰ অঞ্চলত এখন উপযুক্ত পৰিমাণৰ খেলপথাৰৰ আয়োজন কৰি দিয়ে যেন। এয়া ক্ৰিকেট নহয়, আচলতে আমাৰ কাৰণে এটা উৎসৱ। কাৰণ ৰাতি 11 বজাতো দেখা গৈছে যে ইয়াত হাজাৰ হাজাৰ লোকে লোকাৰণ্য যিটো শব্দ, সেই শব্দটোৰ প্ৰকৃত প্ৰতিস্ফলন আমাৰ এই দেৱানগাঁও খেলপথাৰত হৈছে। ৰাতি 11টা বজাত ইমান প্ৰবল শীত, তাৰ মাজতো হাজাৰ হাজাৰ দৰ্শক। আৰু ইয়াত বিভিন্ন ধৰণৰ বাণিজ্যৰ প্ৰতিষ্ঠানো বহিছে, দোকান বহিছে, বিভিন্ন ধৰণে ব্যৱসায়ো কৰিছে। মানে ক্ৰীড়াৰ মাধ্যমৰ জৰিয়তে আমি 5 দিনীয়া যি পাতিছোঁ, তাত এটা উৎসৱমুখৰ পৰিৱেশ নিশ্চিতভাৱে হৈছে। প্ৰথম পুৰস্কাৰ আমাৰ 1,01,000 টকা আছে, আৰু দ্বিতীয় পুৰস্কাৰ 61,000 আছে। চাইকেল এখন এখন চাইকেল আছে। ভোগালী বিহু পতাও আমি চিন্তা কৰিছোঁ। খেলৰ পিছত আমি চিন্তা কৰা হৈছে দেৱানগাঁও যুৱক সংঘৰ পদ্ধতি। জেগাখন দেখা যায়, পৰিৱেশ কেনেকুৱা লাগে উদ্যোক্তা হিচাপে এই কথাবিলাক? আমাৰ মানে ইয়াত চাওক, আমাৰ ইয়াত এই খেলখন পাতিছোঁ আপোনাৰ দেৱানগাঁও উদ্যোগত, জনগত উদ্যোগত। কিন্তু ইয়াত আমাৰ হিন্দু মুছলিম ভাগ নহয়, আমাৰ ইয়াত চব জাতি ভাই, হিন্দু মুছলিম আমি ভাই। আপোনালোকৰ জেগাত কি ক'ব? বহুত ধুনীয়া খেল হৈছে আপোনাৰ। গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত এখন প্ৰথম ডাঙৰ খেল বুলি ক'ব পাৰি। আপোনাৰ বহুত ধুনীয়া খেল দেৱানগাঁও যুৱক সংঘৰ উদ্যোগত। আপোনাৰ এই খেলখনি আমি বিনা ৰিচিভ বুকত পাতোঁ। আপোনাৰ ৰাইজে সহায় কৰে, বহুত মৰম বিচাৰে, এই খেলখন লাগে বুলি আমাক দাবী কৰে, সেইটো কাৰণে এই খেলখন পাতোঁ। আপোনাৰ আজি দেখিবলৈ পালে দীপক শৰ্মা ডাঙৰীয়া আমাৰ মঞ্চত আহিছিলে আপোনাৰ অলপ দেৰি আগতে।